গণেশ, এইটো সম্বন্ধৰ সৈতে ৪-৫টা সম্বন্ধ আহিছে ছোৱালীজনীলৈ। তাইক সোনকালে বিয়াখন দিব লাগে। তই এইটো সম্বন্ধ আহিছে নহ'ব, সিটো সম্বন্ধ আহিছে, এতিয়াই বিয়া নিদিওঁ। কি তোক তাৰমানে আৰু ভাল ল'ৰা লাগে নেকি? ইয়াৰ আগতে অহা ল'ৰাকেইটাও বেয়া নাছিল, মাটি সম্পত্তি ধেৰ আছিল। তই তাৰমানে চাকৰি কৰা ল'ৰা বিচাৰি আছ নেকি? এই ল'ৰাটো কিন্তু মই বৰ ভাল পাইছোঁ। তাৰ পঢ়া শুনাও আছে, ঘৰখনো ভাল, মাটি বাৰীও আছে। তই পাৰি থাকোঁতে তাইক বিয়াখন দিয়াৰ কথা চিন্তা কৰ। মা, তই কি কথা কৈছ? ৰিংকি মোৰ একমাত্ৰ ছোৱালী। তাই এইবাৰ মেট্ৰিক পাছ কৰি কলেজলৈ গৈছেহে। তাইক মই ইমান সোনকালে বিয়া দিয়াৰ কথা চিন্তা কৰা নাই। মই যেনে তেনে অটোখন চলাই তাইক ভালদৰে পঢ়া শুনা কৰাব লাগিব। তাই পঢ়ি শুনি কিবা এটা কৰাৰ পিছতহে মই তাইক বিয়া দিম। তাৰ আগতে মই তাইৰ বিয়াৰ কথা নাভাবোঁ। আৰু তুমি যে কৈছা এই ল'ৰাটো ভাল, এই ল'ৰাটোৰ কথা মই সোধা পোছা কৰিলোঁ। ল'ৰাটো একদম চৰিত্ৰ পাতিবোৰ ভাল নহয়। তেনেকুৱা এটা ল'ৰালৈ কেনেকৈ বাৰু ছোৱালীজনীক ঘপকৈ বিয়া দিওঁ? নাজানো আৰু, তহঁতৰ দিনতহে ইমান বাদ বিচাৰ। আমাৰ দিনত দৰাই কইনাক দেখাই নাপায়, কইনাও দৰাক দেখাই নাপায়। তেনেকৈয়ে বিয়া ঠিক হৈ যায়, ঘৰৰ মানুহৰ কথা মতেই। কপালত যি আছে তাকেই হ'ব বুলিয়ে বিয়া হৈ যায়। তেতিয়ানো কি বেয়া হৈছিল? এতিয়া আৰু আগৰ দিন নাই মা। কপালখনত যি আছে তাকেই হ'ব বুলি বহি থকা দিন গ'ল। মোৰ কথা এটাই, ল'ৰাই দৰকাৰ হয় 2 পইচা কম ইনকাম কৰক, কিন্তু চৰিত্ৰ পাতি ভাল হ'ব লাগিব। আইতা, তোমাৰ কি আকৌ বিয়াৰ কথা আৰম্ভ হ'লেই নেকি? দেউতা, তোমালোকে যিয়েই নোকোৱা, মই কিন্তু এতিয়া বিয়া নহওঁ দেই। মই যেনে তেনে কলেজলৈ গৈছোঁহে। আগে পঢ়া শুনা কৰি লওঁ, তাৰপিছত কিবা এটা কৰিব লাগিব। তাৰ পিছতহে বিয়াৰ কথা ভাবিম। তোমালোকে সদায় একেটা কথাতে লাগি থাকা, খালি বিয়া বিয়া। বিয়াটো এদিন হ'বই লাগিব। আয়ো, মইনো আৰু কেইদিন জীয়াই থাকিম? মোৰ জানো তোৰ বিয়াখন চাবলৈ মন নাযায়? আইতা, তোমাক ইমান সোনকালে মৰিবলৈ নিদিওঁ নহয়। মোৰ বিয়ালৈ তুমি জীয়াই থাকিব লাগিব। মা, তই ইমান সোনকালে নমৰ দে। তই নাতিনীৰ বিয়া চাবলৈ পাবি। তোৰনো বয়স হৈছে কিমান? তই যে মৰিম মৰিম বুলি কৈ থাক। আইতা, দেউতা, মই কলেজলৈ যাওঁ দিয়া, মোৰ দেৰিয়ে হৈছে। ৰিংকি, ভালদৰে যাবি দেই ৰাস্তাত। হ'ব দিয়া দেউতা, মই এতিয়া ডাঙৰ হৈছোঁ নহয়। মই আহিছোঁ। শুন গণেশ, মোৰ যি ক'বলগীয়া আছিল ক'লোঁ। এতিয়া তহঁতে যি কৰ কৰ। তহঁতৰ লগত ধেৰ সময় কথা পাতিলোঁ, ডিঙিটো শুকাই গৈছেগৈ। চাহ একাপকে খাই লওঁ। বোৱাৰী, অ' বোৱাৰী, মোৰ কাৰণে চাহ একাপ আনিবাচোন গৰম গৰমকৈ। মা, তই চাহ খা। মই অটোখন লৈ এবাৰ ওলাই যাওঁ, কি জানিবা ভাড়া এটাকে পাওঁৱেই। অঁ যা, তহঁতে যি ভাল দেখ কৰ। মইনো আৰু কি ক'ম? মোৰ কথাটো তহঁতে নুশুনই। মোৰ বয়স হৈছে, চিন্তা হয় দেচোন। নাতিনীজনীও বিয়া দিয়া বয়স হৈছে। মা, কাৰণো বিয়াৰ কথা কৈ আছে? কাৰ বিয়াৰ কথা নক'ম? তোৰ জীয়েৰৰ বিয়াৰ কথাকে কৈ আছোঁ। চাহকাপ লওকচোন মা। ৰিংকিৰ বিয়াৰ কথা কৈ আছে মা। তাই কলেজ পঢ়িছেহে, এতিয়া তাইৰ বয়স হোৱা নাই নহয়। আৰু কেইবছৰমান থাকক ৰ'ব, তাই পঢ়ি শুনি কিবা এটা কৰি লওক। ৰিংকি কলেজ পঢ়ি আছে, খুব ভাল কথা। মই জানো কিবা বেয়া পাইছোঁ? পঢ়া শুনা কৰিলেতো ভাল কথাই, কিন্তু সময়ৰ লগে লগে তাই বিয়াৰ কথাও ভাবিব লাগিব। গাঁৱৰ ছোৱালী কুৰিতেই বহি, এই কথাটো মনত ৰাখিবা। আপুনি এইবিলাক চিন্তা কৰিব নালাগে মা। যাৰ কপালত যিটো আছে সেইটো হ'বই। জন্ম, মৃত্যু, বিবাহ, এই 3টা শক্তি, একো শক্তিয়ে বাধা দিব নোৱাৰে। আমাৰ ৰিংকিৰ কপালত যি লিখা হৈ আছে সেইটো এদিন সময়মতে হ'বই। গণেশ আছিল এজন অটো চালক। এদিন গণেশৰ হঠাতে এক্সিডেণ্ট হ'ল। তাৰ এখন ভৰি ভাগিল। সি বৰ্তমান বিচনাত পৰি আছে। হেৰি, আপুনি অকণমান কষ্ট কৰি উঠিব পাৰিবনে? চাহকাপ গৰমে গৰমে খাই ল'ব লাগিছিল, গাটো ভাল লাগিল হয়। নালাগে দিয়া, মই এতিয়া চাহ নাখাওঁ। মই উঠিবই নোৱাৰিম, ভৰিখন বৰকৈ বিষাই আছে। বুজিছা বোৱাৰী, বয়সৰ লগে লগে অভিজ্ঞতাবোৰ বাঢ়ে। মই আগতেই কৈছিলোঁ, সময় থাকোঁতে ৰিংকিৰ বিয়াখন দি দে। তহঁতেতো মোৰ কথা নুশুনই। এতিয়া এইয়া, সি এতিয়া বিচনাত পৰি আছে। এতিয়া ছোৱালীহে বিয়া দিবানে ঘৰহে চলাবা? সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে। মোৰতো ভাবি ভাবি ৰাতি টোপনিয়ে নহা হৈছে। ঘৰখন কেনেকৈ চলিব এতিয়া? এনেকুৱা এটা যে হ'ব সেই কথাটো একেবাৰে ভবা নাছিলোঁ মা। ভাবিছিলোঁ ছোৱালীজনীয়ে পঢ়া শুনা কৰি কিবা এটা কৰক। এতিয়াতো আৰু উপায় নাই। এতিয়া ঘৰ চলোৱাৰ কথাহে ভাবিম নে তাই বিয়াৰ কথাহে ভাবিম? মা, মই কথা এটা ভাবিছোঁ। ঘৰত এনেই থকা সলনি এতিয়া পথাৰৰ ছিজন। ৰূপালী, দীপালী ইহঁতে পথাৰত কাম কৰিবলৈ যায়। মই ভাবিছোঁ সিহঁতৰ লগতে ময়ো পথাৰলৈ কাম কৰিব যাওঁ নেকি? যি কৰা কৰি থাকা, ঘৰখনতো চলিব লাগিব। মইতো আৰু একো কৰিব নোৱাৰোঁ। এই বয়সত মই কি কাম কৰিম? এইটোৱে ভাল হ'ব মা। মই পথাৰলৈ যাব লাগিব, ঘৰখনো চলাব লাগিব, ৰিংকিকো পঢ়াব লাগিব। কিন্তু এটা কথা বোৱাৰী, তুমি পথাৰত কষ্ট কৰিব পাৰিবা জানো? আগতেতো তুমি কোনোদিনে পথাৰলৈ যোৱা নাই। পাৰিব লাগিব মা। আগতে যোৱা নাছিলোঁ, আগতে তেনেকুৱা দিন অহা নাছিল, কিন্তু এতিয়া মই যাব লাগিব। ঘৰত থাকোঁতে আগতে দেউতাৰ লগত দুবাৰমান মই পথাৰলৈ গৈছোঁ নহয়। পাৰিম। এজনী মাইকী মানুহে অকলে এখন ঘৰ চলোৱাটো বৰ কষ্টকৰ। তথাপি উপায় নাই, তুমি যি ভাল দেখা কৰা। আইতা, মা ক'লৈ গৈছে? ইমান বিচাৰি ফুৰিছোঁ। মায়ে পথাৰলৈ গৈছে। পথাৰলৈ? পথাৰত কিয় গৈছে মা? এৰাও, কিনো কবি, মায়ে পথাৰত হাজিৰা কৰিবলৈ গৈছে। দেউতাৰেও এতিয়া বিচনাত পৰি আছে। ঘৰখন চলিবলৈ বৰ কষ্ট হৈছে, সেইকাৰণে মায়ে পথাৰলৈ গৈছে। মায়ে মোক এবাৰো কোৱা নাই যে। কি বুলিনো ক'ব তোক? তয়ো হৈছে ছোৱালী মানুহ, তোক যেনিবা ক'বই। তইনো কি কৰিব পাৰিবি? দুখে পাবি মনত। আইতা, আজিৰ পৰা দেউতাৰ অটোখন ময়ে চলাম। মাক আজিৰ পৰা মই পথাৰলৈ যাব নিদিওঁ। মায়ে আজিলৈকে পথাৰলৈ গৈ পোৱা নাই, আজি হঠাতে পথাৰত হাজিৰা কৰিবলৈ গৈছে। কি, তই অটো চলাবি? পাৰিবি জানো?
অটো ল'ৰা মানুহেহে চলায়। আইতা, আমিহে কামবোৰ ভাগ ভাগ কৰি লৈছোঁ। এইটো ল'ৰা মানুহৰ কাম, এইটো ছোৱালী মানুহৰ কাম। আচলতে মানুহে কৰিব পাৰিলে চব কাম চবেই কৰিব লাগে। ল'ৰা ছোৱালী বুলি কোনো কথা নাই। মই অটো চলাব পাৰিম। কাইলৈৰ পৰা অটোখন ময়ে চলাম। দে, পাৰ যদি চলাবি আৰু। বৰকে ভৰিকেইখন বিষাইছে, কঁকালটো ইমান বিষাইছে। ইহঁতে বাৰু সদায় সদায় কেনেকৈ পথাৰত কাম কৰে? মই আজি এদিন যাওঁতেই দেখোন একেবাৰে উঠিবই পৰা নাই। বা ভৰিকেইটা বৰকৈ কামুৰিছে। মা, তুমি আজি পথাৰলৈ গৈছিলা? পথাৰলৈ গৈছিলোঁ। মা, ঘৰ চলিবলৈ যদি ইমানেই অসুবিধা হৈছে, তুমি মোক কিয় কোৱা নাই? তোক ক'লেনো তই কি কৰিবি? মনত দুখহে পাবি। তুমি তেনেকৈ কিয় ভাবিছা মা? ঘৰত এজনী উপযুক্ত কাম কৰিব পৰা ছোৱালী থাকোঁতেই তুমি পথাৰত কাম কৰিব গৈছা? তোমাৰ এতিয়া বয়স হৈছে। এইটো বয়সত পথাৰত কাম কৰা দিন নাই তোমাৰ। পথাৰলৈ কাম কৰিব নগ'লে কি হ'ব আই? ঘৰখন কেনেকৈ চলিম? দেউতাৰা এতিয়া বিচনাত পৰি আছে। মই তোমাৰ একো কথা নুশুনো মা। কাইলৈৰ পৰা তোমাৰ পথাৰলৈ যোৱা বন্ধ। দেউতাৰ যিখন অটো আছে, কাইলৈৰ পৰা সেইখন অটো মই চলাম। দেউতাই যেনেকৈ অটো চলাই ঘৰখন চলাইছিল, ময়ো তেনেকৈ ঘৰখন চলাম। মাজনী, তই যদি অটো চলাৱ, 10জনে 10টা কথা ক'ব। পাৰিবি জানো তই মানুহৰ কথাবোৰ সহ্য কৰিবলৈ? মা, তুমি এইটো শিকাইছা সৎ পথত থাকি নিজৰ কাম কৰিবলৈ। এতিয়া মই মানুহলৈ কিয় ভয় কৰোঁ? যোনে যি কয় কৈ থাকক, মই মোৰ কাম কৰিম। কোনোবাই কিবা ভাবে নাভাবে সেই কথা চিন্তা কৰি থাকিবলৈ মোৰ সময় নাই। ভণ্টি, অটোৰ ভাড়া কিমান ল'বা? 50 টকা দিলেই হ'ব। মই কিন্তু তোমাৰ সাহসটো দেখি বৰ ভাল পাইছোঁ দেই। এজনী ছোৱালী মানুহ হৈ অটো চলাই ফুৰিছা। এয়া পইচা লোৱা। অটো ভাড়া 50 টকাহে? আপুনি ইমানবোৰ পইচা দিছে যে? মই তোমাৰ সাহস দেখি গৌৰৱ অনুভৱ কৰিছোঁ। সেইকাৰণে মই তোমাক এয়া সাহসিকতাৰ পুৰস্কাৰ দিছোঁ বুলি ধৰা। তুমি প্ৰমাণ কৰি দিলা, ছোৱালী মানুহেও যে ল'ৰা মানুহৰ দৰে বিচাৰিলে চব কাম কৰিব পাৰে। আপুনি এইখন হস্পিটেলতে ডক্টৰ নেকি? হয়, মই এইখন হস্পিটেলৰে ডক্টৰ, নতুনকৈ আহিছোঁ। মোৰ দেউতাৰ চিকিৎসা এইখন হস্পিটেলতে হৈ আছে। তোমাৰ দেউতা কি হৈছেনো? দেউতাই অটো চলাই ফুৰোঁতেই এক্সিডেণ্ট হ'ল। দেউতাৰ ভৰি এখন ভাগিলে। সেইকাৰণে দেউতাই এতিয়া অটো চলাব পৰা নাই। ময়ে অটো চলাই ফুৰিছোঁ। হয় নেকি? তেনেহ'লে তোমাৰ দেউতাক লৈ আহিবা। কাইলৈৰ পৰা মই থাকিম নহয়। মই তোমাৰ দেউতাক চিকিৎসা কৰি দিম। ঠিক আছে ছাৰ, মই এতিয়া আহোঁ। ছোৱালীজনী অটোখন লৈ ওলাই গৈছে। মোৰ বৰ চিন্তা হৈ আছে মা। তাকেহে, তাইৰ সাহস দেখি মই বৰ আচৰিত হৈছোঁ। মা, তই আহিলি মাজনী? কি হ'ল, অটো ভাড়া নাপালি নেকি? নে তোক কোনোবাই জোকাইছে? নাই মা, মই ভাড়া মাৰিলোঁ। আজি মোৰ ইনকাম ভাল, সেইকাৰণে সোনকালে ঘৰলৈ গুচি আহিলোঁ। ডক্টৰ এজন নতুনকৈ হস্পিটেললৈ আহিছে। তেওঁক মই হস্পিটেললৈ ভাড়া লৈ গৈছিলোঁ। তেওঁ মোক 50 টকা ঠাইত 2000 টকা দিলে। কি ইমান উদাৰ মনৰ মানুহনে তেওঁ? য'ত নেকি মানুহে 50 টকা বিচাৰিলে 20 টকা দিয়ে, তেওঁ আকৌ তোক 50 টকা ঠাইত 2000 টকা দিছে। মা, মই অটো চলোৱাত তেওঁ বৰ ভাল পাইছে। মোৰ সাহস দেখি তেওঁ মোক সেইখিনি পইচা দিছে। ডক্টৰজন বৰ ভাল। দেউতাকো চিকিৎসা কৰিবলৈ হস্পিটেললৈ মোক লৈ যাবলৈ দিছে। মা, সকলো মানুহে সমান নহয় নহয়। এই পৃথিৱীখনত ভাল বেয়া চব মানুহেই পোৱা যায়। দেউতাক মই কাইলৈ লৈ যাব লাগিব। এনেকৈয়ে ৰিংকিয়ে দেউতাকৰ অবিহনে অটো চলাই ঘৰখন ধুনীয়াকৈ চলাই আছে।